হেল্ল' বন্ধুসকল, কি খবৰ আপোনালোকৰ? মই আহিছোঁ মোৰ মাৰ ঘৰলৈ আৰু লগতে বিয়া আছিল। আজি 3 দিনৰ পৰা বিয়া খালোঁ আৰু বিয়া খাই মাৰ ঘৰলৈ আহিছোঁ। এয়া আছে মোৰ মাৰ ঘৰ, মই দেখাম ভালকৈ। এয়া হৈছে মোৰ ভাইটিৰ ভাড়া মাৰে, তো ভাড়া গাড়ী এখন কিবা কৰি চলি আছে ভাড়াখনেৰে। আৰু লগতে এয়া আছে ঘৰ এখন। এনেকৈ মাহঁতে টিভি চাই আছে আৰু এইখন হৈছে মোৰ পথাৰ। এই গাছডাল আনিছোঁ মই হায়দৰাবাদৰ পৰা আনিছোঁ। এই গাছডালৰ নাম হ'ল এডোকাডা। মানে এটা ফল আছে, সেই ফলটোৰ যোনটো ভিতৰটোৰ সেইখিনিতে ব্ৰেডত লগাই খাবলৈ খুব ভাল, বিৰাট টেষ্টি। বিদেশৰ ফল এইটো। মই নাজানো কেনেকুৱা হ'ব। যদি বাচি থাকে তেতিয়াহ'লে মই এদিন ভিডিঅ' দেখাম যদি ফল হয় ইয়াৰ। এই গাছটোৰ নাম হ'ল এডোকাডো। আপোনালোকে নিশ্চয় শুনিছে হয়তো এডোকাডো এবিধ বিদেশী ফল। এয়া হৈছে আমাৰ পথাৰখন, দেখিছেনে? এই পথাৰখন পুৰা দেখিবলৈ খুব ভাল লাগিছে একদম। মোৰ খুব ভাল লাগে ইয়াতে আহি। আৰু মই আহিব নোৱাৰোঁ সদায়, বছৰতহে আহিব পাৰোঁ। মইতো কাম নকৰিলে খাব নোৱাৰোঁ, সেইকাৰণে মই কাম কৰোঁ। আৰু ইয়াতে মোৰ ভাইটি আৰু মোৰ মা ইয়াতে থাকে আৰু মই বাহিৰৰ পৰা খৰচ পাতি দিওঁ। এনেকৈ চলি আছে। আপোনালোকৰ ভিডিঅ'টো কেনেকুৱা লাগিল, আজিৰ ব্লগটো জনাব দেই নিশ্চয়। আশা কৰোঁ সকলোৱে ভালে আছে।